শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল নমস্কাৰ আৰু সংগ্ৰামী উন্নত গ্ৰহণ কৰিব। আমি এটা বিশেষ কথাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চন 2021 চন আৰু 1 চনত বঞ্চিত প্ৰাথমিকীকৰণৰ পৰা বঞ্চিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মই আপোনালোক সকলোকে সংগ্ৰামী অভিনন্দন যাচিলোঁ। আজি এটা কথা আমি গম পালোঁ যে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন ধৰি আন্দোলন, ধৰ্ণা, প্ৰতিবাদ, অন্বেষণ এই কাৰ্যসূচীবিলাক লৈ আহিছোঁ আৰু তাৰ ফলশ্ৰুতিতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰাথমিকীকৰণৰ সমস্যাটোক লৈ তেখেতে এটা গুৰুত্বপূৰ্ণ ভূমিকা এটা লৈছে। এই ক্ষেত্ৰত কিন্তু আমি কিছু কথা ক'বলগীয়া হ'ল যে আমি ইতিমধ্যে আপুনি গম পাই প্ৰেছ মিট দিছোঁ বা দুটাকৈ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিও আমি প্ৰত্যাহাৰ কৰিছোঁ। প্ৰশাসন আৰু বা শিক্ষা বিভাগৰ মানে এটা আশ্বাস পায় যে আমি বিচাৰিছিলোঁ যে 2001-2006 চনৰ আগত প্ৰতিষ্ঠিত যিবিলাক শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানবিলাক আৰু বঞ্চিত প্ৰাথমিকীকৰণ বা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক উপস্থাপন কৰিবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গঠন কৰি দিয়া যিখন কেবিনেট উপসমিতি আছে প্ৰাথমিকীকৰণ সম্পৰ্কীয় কেবিনেট উপসমিতি, এই উপসমিতিখনৰ লগত এটা আমি আনুষ্ঠানিক আলোচনা বিচাৰিছিলোঁ। এই আলোচনাটো কৰাৰ কাৰণে বা আলোচনাটো বিচাৰি আমি ইতিমধ্যে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত আমি আবেদন জনাইছোঁ আৰু কেইবাবাৰো তেখেতৰ লগত যোগাযোগ কৰিছোঁ। কিন্তু চৰকাৰখনে আমাৰ লগত আলোচনা কৰাৰ পৰা সম্পূৰ্ণ বিৰত থাকি, অৰ্থাৎ আমাৰ সংস্থাক অন্ধকাৰত ৰাখি তেওঁলোকে যিখন কেবিনেট কমিটিয়ে কৰিবলগীয়া যিখন প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ যিখন প্ৰতিবেদন, এই প্ৰতিবেদন প্ৰস্তুত কৰিবৰ কাৰণে তেখেতে ইতিমধ্যে যোজা চলাই আছে। আমি গম পাইছোঁ, আমি বিভিন্ন ধৰণে যোগাযোগ কৰিছোঁ। এটা কথা ক'ম যে আপোনালোকৰ আমাৰ সেই শিক্ষাগুৰুসকলৰ মাজৰে কিছুমানে ইতিমধ্যে মেম'ৰেণ্ডাম দি তেওঁলোক ঘৰত সুন্দৰকৈ বহি আছে। তেওঁলোকে বিগত দিনত যিমান আন্দোলন কৰিছোঁ, ধৰ্ণা, প্ৰতিবাদ এই কাৰ্যসূচীবিলাকত তেওঁলোকৰ কোনো সহযোগিতা নাই। তেওঁলোকে 2-4জন লোক লাগি একোটা সংগঠন বনাই শেষত যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই কেবিনেট কমিটিখন গঠন কৰি দিয়ে, লগে লগে এই মানুহবিলাকৰ দৌৰা-দৌৰি লাগিল যে তেওঁলোকে মেম'ৰেণ্ডাম দিব আৰু মেম'ৰেণ্ডাম দি ফটো উঠিব, শিক্ষামন্ত্ৰীৰ লগত ফটো উঠি গোটেই মানে ৰাইজৰ মাজত প্ৰচাৰ কৰিব। তেওঁলোকে মানে আচলতে প্ৰাথমিকীকৰণৰ মানে দাবীদাৰ, প্ৰাথমিকীকৰণৰ যোগ্য দাবীদাৰ বুলি তেওঁলোকে ইতিমধ্যে পৰিচয় দিছে। কিন্তু ডাঙৰ কথাটো হ'ল যে এই শিক্ষামন্ত্ৰী মহোদয়ে বা অসম চৰকাৰখনে এটা বিশেষ ধৰণৰ সুবিধা লৈছে। এই সুবিধাটো হ'ল যে এই শিক্ষকবিলাকে যেতিয়া মেম'ৰেণ্ডাম দিলে, এই মেম'ৰেণ্ডাম দিয়াৰ সুবিধাটো লৈ তেওঁলোকে বিনা আলোচনাই, অৰ্থাৎ আমাৰ সংস্থাক আস্থাত নোলোৱাকৈ আমাক অন্ধকাৰত ৰাখি তেওঁলোকে ইতিমধ্যে কিছু মানে কথা আগবাঢ়িছে। আমি আজিও যোগাযোগ কৰিছিলোঁ আৰু তেখেতসকলৰ পৰা অতি অসন্তোষজনকভাৱে আমি কিছুমান উত্তৰ পাইছোঁ। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতে আমাৰ ফোন ৰিচিভ কৰি তেওঁ মানে উত্তৰ দিবলৈ তেখেতৰ কোনো ধৃষ্টতা নাই। তেখেতৰ OSDয়েও মানে ফোন ৰিচিভ কৰি আমাক মানে সদুত্তৰ দিবলৈ তেওঁলোকৰ কোনো মানে ধৃষ্টতা নাই। আৰু যিবিলাক প্ৰশাসনীয় লোক আছিল, যিবিলাক প্ৰশাসনীয় লোকে আমাক কৈছিল যে আমাৰ লগত আলোচনা কৰাই দিব, আন্দোলন কৰিব নালাগে, আন্দোলনটো প্ৰত্যাহাৰ কৰিব লাগে, 14 তাৰিখৰ আন্দোলন বা 24 তাৰিখৰ আন্দোলন, তেওঁলোকেও আজিৰ তাৰিখত মানে এক বুদ্ধাংশটো দেখুৱাইছে আমাক। গতিকে যি নহওক, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে কি বিচাৰে? এনেকৈ যদি মেম'ৰেণ্ডাম দি আপোনালোক সকলোবিলাক বহি থাকে, তেতিয়াহ'লে দেখিব যে চৰকাৰে চৰকাৰৰ মতে এটা এমেণ্ডমেণ্ট আনিব আৰু এই এমেণ্ডমেণ্টত মানে LP পৰা কলেজলৈকে সকলোবিলাক শিক্ষানুষ্ঠান আৰু বিশেষকৈ 2001, 2013 আৰু 2021 চনত প্ৰাথমিকীকৰণৰ পৰা বঞ্চিত হোৱা শিক্ষাগুৰুসকল সমূলঞ্চে মানে বঞ্চিত হ'ব। আৰু এই কথাবিলাক যুক্তি সহকাৰে আমি উপস্থাপন কৰিম বুলি ভয়তে শিক্ষামন্ত্ৰী মহোদয়ে বা শিক্ষা বিভাগে বা এই কেবিনেট চাব কমিটিখনে আমাৰ লগত আলোচনা কৰিবলৈ কাৰণে এওঁলোকৰ সাহস হোৱা নাই। আৰু এই বিষয়ত সদাশয় ৰাইজৰ আমি মতামত বিচাৰিছোঁ। আমি খুব কম দিনৰ ভিতৰতে আকৌ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম আৰু এই আন্দোলনৰ কাৰ্যসূচীত সকলোবিলাক শিক্ষক কৰ্মচাৰীৰ সহযোগিতা কেনে হ'ব, কেনেধৰণৰ কৰিব, সকলোৰে মতামত বিচাৰিছোঁ। ধন্যবাদ।